প্ৰথমে আমাৰ ৰিপৰ্টাৰ্ছ ভাইটিসকললৈ মোৰ নমস্কাৰ থাকিল। আজি মোক ইয়াত আহি এই কেইটামান ৰিপৰ্ট ল'ব অহাৰ কাৰণে। তো মই আজি কিহৰ কাৰণে এই বাইকটো দিব লগা হ'ল, কাৰণটো বহুত দিনটোৰ পৰা মানে 2005 পৰাই আৰম্ভ কৰি পেলাই মই BPF দলতে আছিলোঁ। BPF দল কাম কৰি আহিছিলোঁ, ধৰি ৰাখিছিলোঁ BPF দলক। দুইবাৰ জিতিছোঁ মই। জিতাৰ পিছত 10 বছৰৰ পিছত আমি আকৌ মই MCLA নহ'লেও মই BPF দলক ধৰি ৰাখিছিলোঁ। যোৱা যিটো এই ৰানিং যিটো চৰকাৰ চলোৱা BPF দলত যিটো আমাৰ হাগ্ৰামা মহিলাৰী ছাৰে ধনঞ্জয় বসুমতাৰীক যিটো দিয়া হৈছিল, তেতিয়া মই কোনো বিৰোধী কৰা নাছিল। কিন্তু এতিয়া মই বিৰোধী কৰিব লগা কাৰণটো হ'ল যে আমাৰ মানাছ চাৰপাং সমষ্টিৰ সকলো ৰাইজ, সাধাৰণ ৰাইজবিলাকে লোকেল কেণ্ডিডেটটো বিচাৰে। আৰু এই লোকেল কেণ্ডিডেট বিচৰা ৰাইজৰ প্ৰতি আমাৰ ছাৰে গুৰুত্ব নিদিলে। আমাৰ তাত প্ৰাইমাৰী 9টা প্ৰাইমাৰী আছে, ব্লক আছে, ডিষ্ট্ৰিক্ট বিজনী ডিষ্ট্ৰিক্ট আছে। তেওঁলোকৰ যিটো ৰিপৰ্ট যে হাগ্ৰামা ছাৰে যিজন ব্যক্তিক দিয়া হৈছে সেইজন মানুহ নিজিতে, তাকো লৈ পেলাই তেওঁ দিয়াৰ কাৰণে মই অলপ মনত দুখ পালোঁ। আৰু ৰাইজেও কৈ আছে এই কিবা এটা কৰ, কিয় এনে বহি থাকিব বুলি মই বেলেগ এটা চিন্তা চৰ্চা কৰিছোঁ। তো এই আজি মই BPF দলক আজি যে মই এৰিব লগা হ'ল একটাই কাৰণ যে ৰাইজেই বিচাৰিছে মানে লোকেল কেণ্ডিডেট। মই কিন্তু নেগেল হৈ আজিও নেগেল হৈ যদি কোনোবা এজন আমাৰ লোকেল মানাছ চাৰপাং সমষ্টিৰ যিকোনো এজন লোকেল ভাল মানুহক যদি দিয়ে তেতিয়া মই বহি থাকিলোঁ। ধনঞ্জয়ক দিয়াতো মই যোৱা নাই, মই বাছ আৰামছে কাম কৰিছোঁ। তেতিয়া মই বিজনী জিলা BPF দলৰে মই প্ৰেছিডেণ্ট আছিল। যথেষ্ট কৰি পেলাই মই দেখুৱাই দিছিলোঁ, জিতিছিলোঁ। ছবাইজাৰৰ প্ৰভাত জিতিছিল। আৰু এইফালে আমাৰ ধনঞ্জয় বসুমতাৰী এই ইমান কৰোণাৰ মাজতো আমি তেওঁক জিতাই দিবলৈ সক্ষম হৈছিলোঁ। কিন্তু দুৰ্ভাগ্য দুজনো আমাৰ BPF দলৰ পৰা পাৰলৈ খাটিল। হাগ্ৰামা ছাৰে তেওঁলোকক ধৰি ৰাখিব নোৱাৰিলে, চৰকাৰ গঠন কৰিব নোৱাৰিল যেনিবা, তথাপিও তেওঁলোকক দলত ভালকৈ ধৰি ৰাখিলে ভাল এটা আমি পালোঁ হৈ। আৰু এতিয়া আৰু উপায় নাই। মই সকলো আমাৰ দলীয় কৰ্মী বন্ধুসকলক মই নমস্কাৰ কৰিছোঁ, কাৰণ মই এই যে আমাৰ মানাছ চাৰপাং সমষ্টিত যদি কোনোবা লোকেল কেণ্ডিডেট যদি দিলেহেঁতেন তেতিয়া মই ইয়াৰ পৰা মই গুচি নগ'ল হৈ। আৰু সেইটোৰ যোগেদি আজিৰ এই মেছেজটো মই দিব বিচাৰিছোঁ, মোক ক্ষমা কৰ। যথেষ্ট নেগলেক্ট কৰিছে, মই সেইটো বেছি ক'ব নাযাওঁ। আৰু সেই দুখতে মই আজি হেৰাইছে। চাওক, প্ৰথমে আমাৰ চন্দন ছাৰ গ'ল, চন্দন ছাৰক ধৰি ৰখাৰ কাৰণে মই ছাৰক কৈছিলোঁ, তথাপি মোক দোষে ক'লে, মোক বেয়াই পালে। এই চন্দন ছাৰক যেনেকৈ হওক ৰাখিব লাগে বুলি কোৱা। তেনেকৈ খাম্পা ছাৰ গ'ল, হিতেশ ছাৰ গ'ল। তথাপি মই অলপ যিটো আমাৰ লিডাৰসকলক যথেষ্ট কৈছিলোঁ, কিন্তু ধৰি ৰাখিব নোৱাৰিলোঁ। তাৰ আগতো আমাৰ বহুত গ'ল, প্ৰবীণ বড়ো গ'ল। প্ৰবীণকো মই সেই সময়ত মই কৈছিলোঁ ক'তো নাযাবৰে ভাই, BPF দলতে থাকক বুলি মই বহুতবাৰ কৈছিলোঁ। কিন্তু
আমার মুরব্বী যদি এটা না রাখে আমি কি কম, আমি রিকোয়েস্টে করুন এটা রাখিলে ভাল হয় বলে। কিন্তু কোনো গুৰুত্ব দিয়া নাই। সব প্ৰাইমাৰীবিলাক আমাৰ মানাহ চেৰফাঙৰ 9টা প্ৰাইমাৰী আৰু ব্লক আছে, তেওঁলোকেতো আমাৰ লোকেল কেণ্ডিডেট বিচাৰিছিল না। তো এইটোৰ কাৰণে মই কৈ আছোঁ যে মোক নহয়, মই কোনোবা এজন আছে না মানাহ চেৰফাঙৰ, এইটো কোন কোকৰাঝাৰৰ মানুহক যদি ইয়াত পঠাই দিয়ে এইটো ৰাইজে কেনেকৈ গ্ৰহণ কৰিব? সেইটোৰ কাৰণে বেয়া। মই এতিয়া চিন্তা কৰা নাই, অলপ পিছত আমি চিন্তা কৰিম কোন দলত যোৱা হয়, এইটো ঠিক কৰিম।